যান্ত্ৰিকতাৰ যুগত চাৰিওফালে আমি বিল্ডিং ঘৰ সাজিছোঁ, ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন কৰিছোঁ। আমি সততে দেখি থকা নাৰিকলজোপা, কঁঠালজোপা বা আম গছজোপা, য'ত আমি আগতে কৰ্ম দি আছিলোঁ, সেইখিনি নাইকিয়া হৈ গৈছে। সেইকাৰণে শাস্ত্ৰত পোৱা কথাখিনি ফলি আছে। শস্য কমি আহিছে, মৎস্যও কমি আহিছে আৰু বিৰিখৰ গুটিবোৰ কমি আহিছে। সেইকাৰণে শাস্ত্ৰত কৈছে এই শস্যও তুতিছে, মৎস্যও তুতিছে, তুতিছে বিৰিখৰ গুটি। ঐ মহা মহা মহন্ত আমাক মাতিছে, লৰিছে ধৰ্মৰ তুতি। হালোৱাই পথাৰত গৰু চিনি নাপাব, ৰান্ধনীয়ে নিচিনিব চৰু। পথাৰত এতিয়া আৰু আপোনালোকে গৰু দেখিবলৈ নাপায়। আমাৰ বোকাখাটৰে শ্ৰদ্ধাৰ বিধায়ক, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা, কৃষি মন্ত্ৰী, তেখেতে ঘৰে ঘৰে ট্ৰেক্টৰ দি দিছে। সেইকাৰণে আমাৰ গৰুবোৰ নাইকিয়া হৈ গৈছে। বিজ্ঞানৰ যুগ, সকলোৱে ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে, কিন্তু আমাৰ গোহালি নাইকিয়া হৈ গৈছে, গৰু হাল নাইকিয়া হৈ গৈছে। সেইকাৰণে পথাৰত হালোৱাই এতিয়া গৰু চিনি নাপায়, ট্ৰেক্টৰহে চিনি পাব। কৃষি মন্ত্ৰীক এই হিচাপতে মই ধন্যবাদ জনাইছোঁ, কাৰণ বিজ্ঞানৰ যুগ, সকলোৱে ট্ৰেক্টৰৰ সময়ৰ কথা। কিন্তু শাস্ত্ৰত কোৱা কথাখিনি ফলিয়াই গৈ আছে। এই হালোৱাই পথাৰত গৰু চিনি নাপাব, ৰান্ধনীয়ে নিচিনিব চৰু, পাতিৰ ভাই যায় স্বামীক নিচিনিব, নামানে গুৰু। এতিয়া পতি পত্নীৰো খুব মনোমালিন্য হয়। শিষ্যসকলক গুৰুক আজিকালি মানিবলৈ অকণমান কষ্ট পায়। সেইকাৰণে আমি অভিভাৱকসকলে শিকাব লাগিব। আমি আগতে ছাৰক দেখিলে আধা মাইল আগতেই চাইকেলখন নামি দিওঁ, কিন্তু আজিকালি শিষ্য আৰু গুৰু সমন্বয়টো একেবাৰে আঁতৰি গৈছে। সেইকাৰণে কৈছে হয়নে বাৰু কথাবোৰ, শাস্ত্ৰত কোৱা কথাবোৰ এইবোৰে। এই পথাৰত হালোৱাই গৰু চিনি নাপাব, ৰান্ধনীয়ে চিনিব গৰু, নিশ্চয় নিচিনিব গুৰু। আমি এতিয়া কলেজ কি কৰিব লাগিব? হৰিনাম ল'ব লাগিব।